নমস্কাৰ বন্ধু বান্ধৱীসকল। পঢ়া শুনা সকলোৱে কৰে, তাৰ মাজৰে কিছুমান এভাৰেজত থাকি যায়, কিন্তু আন কিছুমান টপাৰ হৈ যায়। কিন্তু ইয়াৰ অন্তৰালত কিবা টেকনিক্স আছে নেকি? হয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম কেনেদৰে আমি ৰিভিজন কৰিলে আমাৰ ভালদৰে মনত থাকিব। ৰিভিজনৰ আচল অৰ্থ নোটছবিলাক বাৰে বাৰে পঢ়াটোকে নুবুজায়। ৰিভিজনৰ নামত যদি আপুনি যিবিলাক নোটছ বনাইছে, প্ৰিপেয়াৰ কৰিছে, সেইবিলাককে বাৰে বাৰে পঢ়ি আছে, তেতিয়া আপোনাৰ ৰিভিজন নহয়, কিন্তু আপোনাৰ ভাল টোপনি আহিব। যিমান ভালকৈ পঢ়ক, যদি পৰীক্ষাৰ দিনা আপোনাৰ এইটো কি আছিল বা সেইটো কি আছিল বাৰে বাৰে মনত পেলাই থাকিবলগীয়া অৱস্থা হৈছে, তেন্তে গম পাব যে আপোনাৰ ৰিভিজন ভাল নহ'ল। ৰিভিজনৰ বাবে 1 ঘণ্টা বা 2 ঘণ্টাৰ এটা চিডিউল আপুনি প্ৰস্তুত কৰি ল'ব। আপুনি যদি ৰিভিজন কৰাৰ চাইণ্টিফিক মেথড জানি ল'লে, তেন্তে বাৰে বাৰে আপুনি ৰিভিজন কৰাৰ প্ৰয়োজন নাই। এবাৰ ৰিভিজন কৰিয়েই দীঘলীয়া সময়ৰ বাবে আপুনি মনত ৰাখিব পাৰিব। আপোনালোকলৈ এটা প্ৰশ্ন, যে আপোনাক যদি সোধা হয় যে আপুনি লাষ্ট 5টা ইউটিউবৰ শ্বৰ্ট ভিডিঅ' কি চাইছিল বা লং ভিডিঅ' কি চাইছিল, আপুনি হঠাতে উত্তৰ দিব পাৰিব জানো? বহুতে হয়তো পাৰিব, বহুতে হয়তো নোৱাৰিব। আমাৰ মগজুৱে এনেদৰেই কাম কৰে। আপুনি তেন্তে এবাৰ পঢ়ি পৰীক্ষাত সকলো ভালদৰে লিখিম বুলি কেনেকৈ ভাবিব পাৰিব? আধা ঘণ্টাৰ আগত, 1 ঘণ্টাৰ আগত, 15 মিনিটৰ আগত আপুনি চাই যোৱা ভিডিঅ'টো কেইটাৰ কথা যদি আপুনি সম্পূৰ্ণৰূপে মনত পেলাব নোৱাৰে, এবছৰীয়া এটা কোৰ্চ পঢ়ি পৰীক্ষাত এবাৰ বা দুবাৰ আমি পঢ়ি আপুনি কেনেদৰে সকলোখিনি শুদ্ধ কৰিম বুলি ভাবিব পাৰিব? আহকচোন গতিকে ৰিভিজনৰ কাৰণে কিবা আমি কেনেদৰে আগবাঢ়িব লাগিব। বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট ছেকশ্যনত সোধে যে ৰিভিজনৰ কিবা শ্বৰ্টকাট ট্ৰিক্স আছে নেকি বা কেনেদৰে ৰিভিজন কৰিব লাগিব। আজি আমি এই বিষয়ে আলোচনা কৰিম। ৰিভিজনৰ কাৰণে সময় নাথাকি বহুতেই এই কথা ক'ব বিচাৰে। বহুতৰ ক্ষেত্ৰত এনে হয় যে কোৰ্চই কমপ্লিট নহয়, পৰীক্ষাৰ আগলৈকে তেওঁলোকৰ নিৰ্দিষ্ট যি কোৰ্চ থাকে সেই কোৰ্চ কমপ্লিট নহয়। ৰিভিজন কৰিলে দ্বিতীয়টা অন্য এটা সমস্যা হয় যে বহুতৰ টোপনি আহে। বহুতৰ ৰিভিজন কৰোঁতে বৰিং লাগে, পঢ়ি চাওঁতে ওপৰৰ পৰা দেখোঁতে লাগে যে তেওঁলোকৰ সেইখিনি কমপ্লিট হৈ আছে, কিন্তু যেতিয়া পৰীক্ষাত তেওঁ প্ৰশ্ন উত্তৰ লিখিবলৈ দিছে তেতিয়া তেওঁ মনত নপৰে। বহুতেই নাজানে ৰিভিজন মানেনো কি। ৰিভিজন মানে প্ৰিপেয়াৰ কৰি ৰখা নোটবিলাককে আমি বাৰে বাৰে পঢ়ি থকা, লিখি থকাকে বুজায় নেকি? ৰিভিজন কেনেকৈ কৰে, কম সময়ৰ ভিতৰত কেনেকৈ ৰিভিজন কৰিব পাৰি, এই সকলোখিনি কথা আমি আলোচনা কৰিম। ৰিভিজনৰ বাবে সময় নাই, এক্সাম পালেহি, এনেধৰণৰ যদি আমি এক্সকিউজ কিছুমান বনাই থাকোঁ তেতিয়াহ'লে নহ'ব। বহুতে এনেদৰে ক'ব বিচাৰে যে ৰিভিজন কেতিয়া কৰিম, কোৰ্চ কমপ্লিট নহ'ল, সময় নাই এতিয়া ৰিভিজনৰ। ৰিভিজনৰ বাবে সময় উলিওৱাৰ কোনো প্ৰয়োজন নাই। তাৰ কাৰণে এটা উদাহৰণ আপোনালোকক ক'ব বিচাৰিছোঁ যে এজন ল'ৰা, তেখেত বহুত শকত হৈ গ'ল। মাক দেউতাকে তেওঁলোকৰ চিন্তা হ'ল যে ল'ৰাজন জোখতকৈ বয়সতকৈ বেছি শকত হৈ গৈছে, কি কৰা যায়, ওজন বাঢ়ি গৈছে। আজিকালি জানে সকলোৱে নিজকে ফিট ৰাখিব বিচাৰে। এতিয়া মাক দেউতাকৰ চিন্তা হ'ল তেওঁ এজন শাৰীৰিক জিম ট্ৰেইনাৰৰ ওচৰলৈ লৈ গ'ল, শাৰীৰিক ব্যায়াম কৰোৱা বা আপোনালোকে জিমখানাৰ এজন জিম ট্ৰেইনাৰৰ ওচৰলৈ লৈ গ'ল। তেতিয়া সেই যিজন প্ৰশিক্ষকৰ ওচৰলৈ লৈ গ'ল, তেখেতে ক'লে যে আপোনালোকৰ হাতত 2টা অপশ্যন আছে, যে প্ৰতিদিনে হয় 15 মিনিটকৈ দৌৰিব লাগিব, অথবা মাহেকত 4-5 দিন 2 ঘণ্টাকৈ দৌৰিব লাগিব। আপোনালোকে বুজি পাব যে উদাহৰণৰ কাৰণে দিছোঁ যে প্ৰশিক্ষকজনে 2টা উপায় দিলে। যদি আপুনি প্ৰতিদিনে 15 মিনিটকৈ ল'ৰাজনক দৌৰিবলৈ দিয়ে, প্ৰতিদিনে 15 মিনিটকৈ বা 20 মিনিট দৌৰিলেই হ'ব। কিন্তু যদি প্ৰতিদিনে নদৌৰে, সপ্তাহত দৌৰে, তেতিয়াহ'লে কিমানকৈ দৌৰিব লাগিব? 3-4 ঘণ্টাকৈ দৌৰিব লাগিব। আপুনি যদি এজন ছাত্ৰ হয়, এই 2টা অপশ্যনৰ আপুনি কোনটো বাছি ল'ব? প্ৰতিদিনে 15 মিনিট 20 মিনিট
কৈ দৌৰাটো বিচাৰিব নে সপ্তাহত 4-5 বা 4-5 দিনৰ মূৰত 2 ঘণ্টা 3 ঘণ্টাকৈ দৌৰিব বিচাৰিব? ল'ৰাজনে 1 নম্বৰ অপশ্যনটো বাছি ল'লে। অৱশ্যে 4-5 দিনৰ মূৰে মূৰে 2 ঘণ্টা 3 ঘণ্টাকৈ দৌৰাটো এটা জটিল কাম, আৰু প্ৰতিদিনে যদি 15-20 মিনিটকৈ দৌৰা হয় অনায়াসে এইটো কৰিব পৰা কাম। আপোনালোকে নিশ্চয় বুজি পালে। যদি আমি ৰিভিজনটো প্ৰতিদিনে কৰোঁ, কম সময় কৰিলে আমাৰ হৈ যাব। আৰু যদি আমি 4-5 দিনৰ মূৰত বা সপ্তাহৰ মূৰত কৰোঁ, তেতিয়া নিশ্চয় সময়টো বেছি দিব লাগিব। কিয়নো চাইণ্টিফিক ৱেত আপুনি যদি সঘনাই এটা বস্তুৰ লগত টাচত থাকে, সি আপোনাৰ আয়ত্তলৈ আহিবলৈ ধৰে। আৰু বিষয়বস্তুৰ লগত যদি আপোনাৰ সম্পৰ্কটো কমি যায়, সি কমাত আপোনাৰ মনৰ জগতৰ পৰা আঁতৰি যায়। গতিকে পিছত বেছি সময় দিবলগীয়া হয়। আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে প্ৰতিদিনে আপুনি যিখিনি বিষয়বস্তু পঢ়িছে, সেই পঢ়া বিষয়বস্তুখিনি এটা নিৰ্দিষ্ট সময়, কম সময়, অন্ততঃ আধা ঘণ্টা, বা যদি আপোনাৰ বিষয়বস্তু বেছি হয় 1 ঘণ্টা আপুনি ৰিভিজনৰ কাৰণে সময় দিয়ক। অতিৰিক্তকৈ আপুনি সময় দিব লাগিব ৰিভিজনৰ কাৰণে। যদি আপোনাৰ বিষয়বস্তু কম হয়, প্ৰতিদিনে আপুনি আধা ঘণ্টাকৈ হ'লেও ৰিভিজন কৰক। আৰু যদি বিষয়বস্তু যথেষ্ট বহল, তেতিয়াহ'লে আপুনি 1 ঘণ্টা সময় ৰিভিজনৰ কাৰণে দিব লাগিব। অৰ্থাৎ শ্বৰ্ট টাৰ্ম ৰিভিজন কৰিব লাগিব। আমি এতিয়া কেইটামান শ্বৰ্ট টাৰ্ম ৰিভিজন যিটো ষ্ট্ৰেটেজিৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে, প্ৰতিদিনে আপুনি অনলাইনতে হওক বা অফলাইনতে হওক আপোনালোকে ক্লাছ কৰে। কোনোবাই স্কুলত গৈ কৰে, কোনোবাই ঘৰত কৰে, কোনোবাই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে অনলাইনত কৰে। আজিকালি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ক্লাছবিলাক কৰে। গতিকে সকলোকে লৈ কথাখিনি কোৱা হৈছে। গতিকে আপুনি যিখিনি পঢ়িলে সেইখিনিক আপুনি কি কৰিব লাগিব? পঢ়া শেষ হোৱাৰ পিছতে এক নিৰ্দিষ্ট সময়ৰ কাৰণে আপুনি পুনৰ ৰিভিজনৰ কাৰণে আপুনি সময় দিব লাগিব। কম সময় হওক, যিখিনি পঢ়িলে সেইখিনি কিন্তু আপুনি কুইক ৰিভিজন কৰি থ'ব। আৰু শ্বৰ্ট টাৰ্ম ৰিভিজন যদি আপোনালোকে কৰিব বিচাৰিছে, কিতাপৰ পৰা আপুনি পঢ়িছে, তেতিয়া আপুনি কি কৰিব লাগিব? আণ্ডাৰলাইন কৰি যাব লাগিব। ইম্পৰ্টেণ্ট পইণ্টবিলাক আণ্ডাৰলাইন কৰিব লাগিব। ৰিভিজনৰ এটা টেকনিক। ইম্পৰ্টেণ্ট পইণ্টবিলাক আপুনি পঢ়ি গৈছে, আণ্ডাৰলাইন কৰি গ'ল। আপোনাৰ কিতাপৰ পৰা পঢ়িছে বা আপোনাৰ নোটছৰ পৰা পঢ়িছে প্ৰিপেয়াৰ, আপোনাৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক আপুনি আণ্ডাৰলাইন কৰি গ'ল। এটা পেৰাগ্ৰাফত 2-3টা লাইন ইম্পৰ্টেণ্ট থাকে, সেইখিনি আপুনি আণ্ডাৰলাইন কৰি গ'ল। বিশেষকৈ থিয়ৰী ছাবজেক্টসমূহৰ ক্ষেত্ৰত এইটো টেকনিক আপুনি অৱলম্বন কৰিব পাৰে। ৰিভিজন কৰোঁতে এক্টিভ ৰিকল মেথডত আপুনি কৰিব লাগিব। আপুনি যিখিনি পঢ়িলে সেইখিনি সক্ৰিয়ভাৱে আপুনি মনত পেলাবলৈ চেষ্টা কৰিব লাগিব, যাতে আপুনি দীঘলীয়া সময়ৰ কাৰণে আপুনি মনত ৰাখিব পাৰে। আৰু এতিয়া আমি আলোচনা কৰিম লং টাৰ্ম ৰিভিজন ষ্ট্ৰেটেজি। শ্বৰ্ট টাৰ্মৰ কাৰণে আপুনি প্ৰথমতে যিখিনি কৰিলে সেইখিনি কুইক ৰিভিজন কৰিলে, পঢ়াৰ লগে লগে কিছু সময় দি আপুনি ৰিভিজন কৰিলে। দ্বিতীয়তে আণ্ডাৰলাইন মেথড ল'লে আৰু এক্টিভ ৰিকল মেথড ল'লে। এই তিনিটা হ'ল শ্বৰ্ট টাৰ্ম ষ্ট্ৰেটেজি। আৰু লং টাৰ্ম ৰিভিজনৰ ষ্ট্ৰেটেজিৰ কাৰণে থিয়ৰী ছাবজেক্টৰ ক্ষেত্ৰত আপুনি যেতিয়া আপুনি লং টাৰ্মৰ কাৰণে আহিব, এই শ্বৰ্ট টাৰ্মৰ যিকেইটা টেকনিক সেইকেইটা আপোনাৰ তাত তেতিয়াও কামত দিব। প্ৰথমতে হ'ল আণ্ডাৰলাইন পইণ্ট যিখিনি আপুনি কৰিছিলে শ্বৰ্ট টাইম পঢ়ি যাওঁতে লগালগ ৰিভিজনৰ কাৰণে, সেইখিনি আপুনি পিছৰবাৰ পঢ়োঁতে আকৌ ৰিভিজন কৰোঁতে যেতিয়া আপুনি ৰিভিজন কৰিব, ৰিভিজনৰ এটা টেকনিক আপোনালোকক কৈছোঁ। প্ৰথম আপুনি লগালগ ৰিভিজন কৰিলে, শ্বৰ্ট টাৰ্ম ৰিভিজনত পৰিলে, তাৰপিছত এদিন এৰি অন্ততঃ 3 নম্বৰ দিনা কৰিলে, ফাৰ্ষ্ট ডে, থাৰ্ড ডে, তাৰপিছত আপুনি 7 নম্বৰ দিনা কৰিলে, এসপ্তাহৰ মূৰত কৰিলে, তাৰপিছত আপুনি 15 দিনৰ মূৰত কৰিলে। এনেদৰে ৰিভিজনবিলাক কিন্তু আপুনি সময়টো বঢ়াই কৰি যাব লাগিব। সেইটো মেথডত কৰাই খুব ভাল। প্ৰথম দিনা কুইক ৰিভিজন, তাৰপিছত এদিন এৰি তৃতীয় দিনা, তাৰপিছত 7 নম্বৰৰ দিনা, তাৰপিছত 15 দিনৰ মানত, তেনেদৰে ৰিভিজনখিনি কৰিব। তাতকৈ সময়টো বঢ়াই নিদিব। তাৰপিছত আকৌ 15 দিনৰ পিছত আকৌ ধৰি লওক আপুনি নেক্সট এটা তেনেকৈ সময় নিজৰ সুবিধামতে আপুনি কৰি ল'ব, যাতে বস্তুখিনি আপোনাৰ টাচত থাকে। লং টাৰ্ম ৰিভিজনৰ দ্বিতীয়টো পইণ্ট হ'ল
যে চেম্পল কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ আপোনালোকে চাব। সেই কুৱেশ্যনখিনি আপোনালোকে চাই প্ৰেক্টিছ কৰিব। আৰু নিউমেৰিকেল ছাবজেক্টবিলাকৰ ক্ষেত্ৰত বেছিকৈ আপুনি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব আৰু উইক টপিকসমূহ বেছিকৈ পঢ়িব। অংকৰ ক্ষেত্ৰত আপোনাৰ মুখস্থ কৰাৰ কথা নাহে, গতিকে তাত কুৱেশ্যন প্ৰেক্টিছবিলাক খুব কৰিব আৰু উইক টপিকসমূহ বেছিকৈ পঢ়িব। যিটোত আপোনাৰ দুৰ্বলতা আছে সেইখিনি বেছিকৈ অলপ গুৰুত্ব দি পঢ়িব, বাকীখিনি আপুনি ৰাখিব। আৰু তৃতীয়তে হ'ল স্মাৰ্ট ষ্টাডি কৰিব লাগিব। গতিকে এনেদৰে যদি আমি আগবাঢ়োঁ তেতিয়া আমাৰ যিটো লং টাৰ্ম ৰিভিজনৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সহায় হ'ব। আৰু ইয়াৰ পিছতে লং টাৰ্ম ৰিভিজনত এটা ডেডলাইন আমি লৈ ল'ব পাৰোঁ যে আজি মই এই 1 নম্বৰ চেপ্টাৰটোৰ এইকেইটা পইণ্ট কমপ্লিট কৰিম, এই 4টা পেৰাগ্ৰাফ, এই 3টা পেৰাগ্ৰাফ আজি মই কমপ্লিট কৰিম। আপুনি সেইটো এটা ডেডলাইন ক্ৰিয়েট কৰি নিজে পঢ়িব আৰু পৰাপক্ষত আপুনি শেষ কৰিব। তাৰ কাৰণে আপুনি ডুজ এণ্ড ডোনজ এনেকুৱা ধৰণৰ নোটছ আপুনি ল'ব পাৰে। দিনটোৰ কাৰণে প্লেনিং কৰি ল'ব, দিনটোত আপোনাৰ কোন সময়ত কি কৰিব। স্কুল টাইমত যদি স্কুললৈ যায়, স্কুল টাইমৰ পিছৰখিনি সময়ত এনেকৈ আপুনি ষ্ট্ৰিক্টলি মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও ডেডলাইনৰ ভিতৰত যদি আপোনাৰ কেতিয়াবা 1 ঘণ্টা সময় ধৰিছে, 1 ঘণ্টাতকৈ যদি অলপ বেছি সময় লাগিছে, তথাপিতো আপুনি সেই ডেডলাইনটো পৰাপক্ষত কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। আপুনি যিটো টাৰ্গেট লৈ ল'ব, স্মল টাৰ্গেট লৈ আগবাঢ়িব। নিশ্চয় বুজি পাইছে। ইয়াৰ পিছতে আপুনি পঢ়ি যাওঁতে কিছুমান ৰাফ নোট লিখাৰ প্ৰেক্টিছ কৰিব। পঢ়ি গৈছে, লগতে আপুনি ৰাফলি নোটবিলাক, মেইন পইণ্টবিলাক যেনেকৈ আণ্ডাৰলাইন কৰিছিল, ৰাফ নোট কিছুমান লিখি যাব। বহু কম্পিটিটিভ এক্সামৰ বহু প্ৰাৰ্থী আপোনালোকে দেখিছে তেওঁলোকে ৰাফ নোটবিলাক বহুত কামত দিয়ে পৰীক্ষাৰ সময়ত। আপুনি কিতাপ এখন পঢ়িছে, লেচন এটা পঢ়িছে, তাৰ ইম্পৰ্টেণ্ট পইণ্টকেইটা আপুনি ৰাফকৈ লিখি গৈছে, পঢ়ি যাওঁতে আপোনাৰ হেণ্ডৰাইটিং অলপ কিছু বেয়া হৈছে যদিও আপুনি কিন্তু ৰাফলি লিখি গৈছে মূল পইণ্টখিনি। পিছত ৰিভিজনৰ সময়ত সেই ৰাফ নোটখনেও যথেষ্ট কামত দিয়ে। যেনেকৈ আণ্ডাৰলাইনখিনি আপোনাক কামত দিব, তেনেদৰে ৰাফ নোটখিনিও কিন্তু আপোনাক কামত দিব। নিশ্চয় আজি আপোনালোকৰ কাৰণে এই স্মল টাৰ্ম ষ্ট্ৰেটেজি আৰু লং টাৰ্ম ষ্ট্ৰেটেজিখিনি আমি আলোচনা কৰিলোঁ। আৰু ইয়াৰ লগে লগে আপুনি ব্যায়াম কৰিব লাগিব। যোগাসনৰ ক্ষেত্ৰতে হওক বা অন্যান্য শাৰীৰিক ব্যায়ামখিনি কিন্তু কৰিব লাগিব। নিজৰ শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিব লাগিব। আৰু যথেষ্ট খাদ্যৰ ক্ষেত্ৰতো আপুনি ধ্যান দিব লাগিব। খোৱা বোৱাটো যথেষ্ট ভাল কৰিব লাগিব যাতে আপোনাৰ এটা সুস্বাস্থ্য হৈ থাকে, লগতে ব্যায়াম কৰিব লাগিব। আৰু এনেদৰে যদি আগবাঢ়ি যায়, নিশ্চয় আপুনি পৰীক্ষাৰ সময়ত কি আছিল কি নাছিল এনেদৰে ভাবি থাকিব নালাগে। নিশ্চয় আপুনি এভাৰেজৰ পৰা আপোনাৰ লেভেলটো আপুনি টপাৰৰ লেভেললৈকে নিবলৈ সক্ষম হ'ব। আজি বিশেষত বহু ছাত্ৰ ছাত্ৰী বহুতে কমেণ্ট ছেকশ্যনত ধৰি থাকে, গতিকে আজি এই বিষয়টো আপোনালোকক ৰিভিজনৰ ক্ষেত্ৰত কিছু কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।